ইউপিপিএল বিজেপিৰ বুকু কপাই ওদালগুৰিত হাগ্ৰামাৰ বিশাল আশীৰ্বাদ যাত্ৰা। বিপিএফত শক্তি প্ৰদৰ্শনত চিন্তিত বিপিএফ ইউপিপিএল। ক্ষমতাত আহিলেই মাটিৰ সমস্যা সমাধান কৰাৰ আশ্বাস হাগ্ৰামাৰ। বিটিসি পৰিষদীয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ শক্তি প্ৰদৰ্শন বিপিএফ দলৰ। নিৰ্বাচনী প্ৰচাৰ সভাত ইখনৰ পিছত সিখন সভাত হাজাৰ হাজাৰ লোকৰ উপস্থিতি দেখি উৎসাহিত হৈ পৰিছে বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী। কোকৰাঝাৰ, বাক্সা, চিৰাং, ভেৰগাঁৱৰ পিছত মঙলবাৰে ওদালগুৰিত দলৰ আশীৰ্বাদ যাত্ৰা। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত আশীৰ্বাদ যাত্ৰাৰে যেন ৰাজনৈতিক শত্ৰু বিপিএফ ইউপিপিএলক পুনৰ সকিয়নি হাগ্ৰামা মহিলাৰীৰ। মঙলবাৰে ওদালগুৰি চহৰত প্ৰায় 30,000 বিপিএফ কৰ্মীৰ সৈতে পদযাত্ৰাৰে অংশগ্ৰহণ। নিৰ্বাচনত প্ৰমোদ বড়োক পুনৰ স্থান দিলে শেষ স্থানত। হাগ্ৰামাৰ ঘোষণা, বিপিএফৰ সভা দেখি ভয় খাইছে প্ৰমোদ বড়োৱে। হাগ্ৰামাৰ কৰ্তব্য বিপিএফৰ মিটিং প্ৰমোদ বড়োৱে মোবাইলত চাই আছে। সাংবাদিকৰ আগত হাগ্ৰামাৰ মন্তব্য, ভুৱা প্ৰতিশ্ৰুতিৰ বাবে পাপ লাগিব প্ৰমোদ বড়োৰ। তদুপৰি হাগ্ৰামাৰ ঘোষণা, একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বিপিএফে। ক্ষমতাত আহিলে পূৰণ কৰিব মাটিৰ সমস্যা। পুনৰ হাগ্ৰামাৰ মন্তব্য, ওদালগুৰিত 10খন আসনেই লাভ কৰিব বিপিএফ দলে। ওদালগুৰিত 10খানে পাইছে। ওদালগুৰিত 10টা আছে। 10টা সমষ্টিৰ ভিতৰত 10টাও বিজেপি নহয় যাম্বা। কি বিজেপি সুধি থাকে। প্ৰিয়া বসুমতাৰীৰ মাক দেউতাকে হাইকোৰ্টত হেৰি কৰিছে। এইটো মোৰ লগত কোনো কনচাৰ্ণ নহয়, মই একো কমেণ্ট নিদিওঁ। গতিকে এতিয়া আমাৰ হল বিটিসি নিৰ্বাচন আহি আছে। ইয়াত এই নিৰ্বাচনত বিপিএফে কেনেকৈ চৰকাৰ বনাব পাৰে তাৰ কাৰণে আমি কাম কৰি আছো। ৰাইজৰ মাজত যাই পেলাই প্ৰচাৰ কৰি আছো। আমি বিপিএফ দল হিচাপে চৰকাৰ আহিলে কি কি কাম কৰিব ইয়াতে ব্যস্ত। আমি ইয়াত প্ৰিয়া বসুমতাৰীৰ মাৰ্ডাৰ কৰাটো কোন জড়িত আছে নাই ইয়াত আমি একো কমেণ্ট নিদিওঁ। কিন্তু আইন আছে, আইনে নিজাববীয়া দায়িত্ব ল'ব। চৰকাৰ আহিলে মেইন কাম মই কৈছো না, মাটিৰ পাট্টা দিব এইটোৱেই। আৰু ইয়াৰ পিছত আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতীসকলৰ কাৰণে 100 crore আমি ব্যৱহাৰ কৰিম। ইয়াৰ পিছত আত্মসহায়ক গোটৰ কাৰণে 40 কোটি ব্যৱহাৰ কৰিম। এইবিলাকে মেইন কাম আমাৰ। আৰু আমি কৈছো ওদালগুৰিত আমি এনে ঘোষণা কৰা নাই। ওদালগুৰি আৰু কামৰপুৰৰ কাৰণে ভাল হ'ব। আৰু সেইফালে শোণিতপুৰত আৰু বিশ্বনাথত নতুন গাঁও সোমাইছে, ইহঁতৰ কাৰণে কাম কৰিবলৈ আসানি হ'ব। সেইকাৰণে আমি এই ওদালগুৰিত মিনি সেক্ৰেটাৰিয়েট বনাম বুলি আমি ঘোষণা কৰিছো আৰু এইটো আমি বনাম। ওদালগুৰিৰ পৰা বিপুল হাজৰিকাৰ ৰিপৰ্ট, কলাইগাঁও লাইভ।